কেতিয়াবা কিছুমান মানুহক জোৰ কৰি ধৰি ৰখাতকৈ এৰি দিয়াই ভাল। এৰি দিয়া যদিওবা ভাল, এৰি দিবলৈ বহুত কষ্ট হয়। সম্পৰ্ক এটা কিমান দিন চলি থাকিব সেয়া ভাগ্যই নিৰ্ণয় নকৰে, মানুহৰ ব্যৱহাৰেহে কৰে। কেতিয়াবা অকলে থকাটোৱেই ভাল, অন্ততঃ কোনেও আপোনাক আঘাত দিব নোৱাৰে। মোৰ এটা বেয়া অভ্যাস আছে, কোনোবাই মোক বহুত আঘাত দিয়াৰ পাছতো অলপ ভাল ব্যৱহাৰ কৰিলেই মোক দিয়া সকলো দুখ পাহৰি যাওঁ। মিছা কথা ক'ব জনা মানুহ গোটেই জীৱন আনক সুখী কৰি ৰাখিব পাৰে, কিন্তু নিজক নহয়। আপোনাক মানসিকভাৱে অশান্তি দি আপোনাৰ স্বাস্থ্য ধ্বংস কৰা ব্যক্তি আপোনাৰ জীৱনৰ প্ৰেম হ'ব কেতিয়াও নোৱাৰে। ভিৰৰ মাজত লুকাই থোৱা নহয়, ভিৰৰ মাজতো মোৰ বুলি পৰিচয় কৰি দিয়াজন আপোনাৰ সঁচা ভালপোৱা। হ'ব পাৰে অহংকাৰ শব্দটো বহুত সৰু, কিন্তু ইয়াতেই লুকাই আছে মানুহৰ পতনৰ মূল কাৰণ। অভিযোগ নহয়, অভিজ্ঞতাৰ পৰা কৈছোঁ। যিয়ে সকলোকে মূল্য দিয়ে তেওঁক কোনেও মূল্য নিদিয়ে। কিছুমান মানুহ হঠাৎ আমাৰ জীৱনলৈ আহে আৰু এনে শিক্ষা দি থৈ যায় যে ইয়াৰ পিছত আৰু মানুহ বুলিলেই ভয় লগা হয়। যিকোনো কামত উৎসাহ দিলে মানুহৰ মনোযোগ বাঢ়ে, কিন্তু অধিকাংশ মানুহে উৎসাহ দিয়াৰ বিপৰীতে মন ভাঙি দিবলৈ চেষ্টা কৰে।